একেবাৰে চমুকে কম কথাখিনি। মোৰ লগত নলবাৰী জিলা সমিতিৰ আমাৰ আৰম্ভণিৰ সতীৰ্থসকল আছে। 2020 চনৰ 2 অক্টোবৰত ৰাইজৰ দল গঠন হ'ব বুলি ঘোষণা কৰা হৈছিল গুৱাহাটীত, আৰু সেই ঘোষণাৰ 17 ছেকেণ্ড পিছত আমি এই সতীৰ্থসকলৰ সৈতে নলবাৰী ৰাজপথত আমি শোভাযাত্ৰা কৰিছিলোঁ ৰাইজৰ দলৰ হৈ। অৰ্থাৎ অসমত ৰাইজৰ দলৰ প্ৰথম ফিল্ড ৱাৰ্কাৰ চাইছিলোঁ আমি। আৰু যোৱা 6 মাৰ্চত দলৰ সভাপতি নামটো উল্লেখ নকৰাকৈ হীৰেণ গোহাঁই ছাৰক কংগ্ৰেছপন্থী বুদ্ধিজীৱী, বিজেপিপন্থী বুদ্ধিজীৱী, নিৰপেক্ষ বুদ্ধিজীৱী নহয় বুলি আমাৰ দলৰ সভাপতিগৰাকীয়ে, ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কথাখিনি সামাজিক মাধ্যমত কোৱাৰ বিৰোধিতা কৰি মই তেখেতলৈ মই সামাজিক মাধ্যমতে এটা আহ্বান এটা দিছিলোঁ যে আপুনি এইবিলাকৰ পৰা আঁতৰত থাকক, সকলোকে আক্ৰমণ নকৰিব। এই কথাখিনিক লৈ পেলাই দলীয় অনুশাসন ভংগ হোৱা বুলি, অথচ মই সেই পোষ্টটোত মই মাৰ্জনাও বিচাৰিছিলোঁ। কিন্তু সেই পোষ্টটোক লৈ পেলাই তেখেতসকলে দলৰ ফালৰ পৰা এইটো দলীয় অনুশাসন ভংগ হোৱা বুলি পিছদিনা 7 তাৰিখে মোলৈ অনুশাসন ভংগৰ জাননী আহিছিল, চকজ কৰিছিল, কাৰণ দৰ্শোৱা নটিচ দিছিল। আৰু কাৰণ দৰ্শোৱা নটিচ দিয়াৰ পিছতে 24 ঘণ্টাৰ সময় দিয়া হৈছিল। মই 3 ঘণ্টা নে 4 ঘণ্টাৰ পিছত মই সেই হেৰিখিনি দিছিলোঁ, উত্তৰটো দিছিলোঁ। উত্তৰটো আজি মই ৰাজহুৱা কৰিম, আপোনালোকৰ সন্মুখত দিম। উত্তৰটো তেওঁলোকে কি বিচাৰিছিল আৰু মই কি উত্তৰটো দিছিলোঁ আপোনালোকে গম পাব। এতিয়ালৈকে মই তাৰপিছত মই সামাজিক মাধ্যমত এই বিষয়ে একো কোৱা নাই। কিন্তু কথাটো হ'ল কি, তাৰপিছত 10 তাৰিখে তেওঁলোকে মোক সিদ্ধান্তটো দিলে যে মই দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত দলীয় কেন্দ্ৰীয় নেতৃত্বৰ পৰা, অৰ্থাৎ মুখপাত্ৰৰ পৰা আৰু ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ সভাপতিৰ পৰা মোক অপসাৰণ কৰা হ'ল। এতিয়া কথাটো হ'ল কি, আমি আটাইবোৰেই আছোঁ। তাৰপিছত পিছদিনা এখন প্ৰেছ মিট দিম বুলি পেলাই মোৰ কথাখিনি ক'ম বুলি পেলাই ভাবিছিলোঁ, কিন্তু জিলা সমিতিৰ সতীৰ্থসকলে এই কথাখিনি আকৌ লিখিত আকাৰে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিলে যে তেখেতৰ ওপৰত দিয়া সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিলে। 48 ঘণ্টা সময় আমাক মোক ৰ'বলৈ দিলে জিলা সমিতিয়ে। ৰ'লোঁ, যোৱা পৰহি দিছিল, আৰু 48 ঘণ্টালৈকে তেখেতসকলে এতিয়ালৈকে কোনো ধৰণৰ লিখিত উত্তৰ দিয়া নাই। কেৱল যোৱাকালি তেওঁলোকে ফোন কৰি পেলাই যিকেইজনে নাম দিয়া হৈছিল তেখেতজনক গুৱাহাটীলৈ মাতিছিল। এই জিলা সমিতিৰ সদস্যসকলে কৈছে জুই লাগিছে নলবাৰীত, গুৱাহাটীত ফায়াৰ ব্ৰিগেড কিয়? গুৱাহাটীত কেন্দ্ৰীয় অফিচত ফায়াৰ ব্ৰিগেড কিয়? যদি সমস্যা হৈছে নলবাৰীলৈ আহক। আমিহে সংঘাতৰ সৃষ্টি হৈছে আমাৰ সমাজত, গতিকে তেওঁলোকৰ বোলে সময় নাই, মানুহ নাই। কথাটো হ'ল কি, এনেকৈ যদি দল চলাবলগীয়া হয়, দলত যদি বাক স্বাধীনতাৰ হেৰি নাথাকে, যে ভাবিছোঁ যে ৰাজনীতি কৰিবলৈ আহিছিলোঁ, ভ্ৰষ্টাচাৰী ৰাজনীতি পৰিৱৰ্তন কৰিবলৈ ৰাজনীতি কৰিব। ৰাজনীতি আমাৰ পেচা নহয়, ৰাজনীতি আমাৰ নিচা। আৰু মানুহৰ হকে কাম কৰাৰ কাৰণে ৰাজনীতি এটা অন্যতম পথ বুলি পেলাই আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। কিন্তু ৰাজনীতিত যদি এইবিলাক কাম যদি কৰিবৰ কাৰণে যদি নাথাকে, যদি ফিল্ডত থকা মানুহখিনিক যদি আঁতৰাই দিবলৈ তেওঁলোকে চেষ্টা কৰে, তেনেহ'লে ৰাজনীতি কৰি পেলাই কি হ'ব? সেইকাৰণে দুখ লাগিছে। অসমৰ সাম্প্ৰতিক ৰাজনীতিবিদসকলৰ মাজত অপৰিপক্ক হ'লেও আমাৰ প্ৰিয় ৰাজনীতিবিদ সকলৰ ভিতৰত অন্যতম অখিল গগৈ। অখিল গগৈৰ প্ৰতি প্ৰিয় ৰাজনীতিবিদ আগতেও আছিল, এতিয়াও থাকিব, ভৱিষ্যতেও থাকিব, ভৱিষ্যতেও থাকিব। তেখেতক সন্মান কৰোঁ। তেখেতে যি সংগ্ৰামী সামাজিক মাধ্যমৰ মাজেদি যেনেকৈ আহি পেলাই ৰাজনীতি কৰিছে, দলৰ সভাপতি হৈছে, আমি অনস্বীকাৰ্য এই কথা, আমি সদায় স্বীকাৰ কৰিম। কিন্তু কথাটো হ'ল কি, দলীয় অনুশাসন ভংগৰ অপৰাধত ফেচবুকত, সামাজিক মাধ্যমত এটা আহ্বান দিয়াৰ কাৰণে আমাক যদি দলীয় অনুশাসন ভংগ কৰা বুলি কোৱা হয়, দলৰ সভাপতিগৰাকীয়ে ৰাইজৰ দলৰ ভাতৃ সংগঠন যুৱ বাহিনীৰ সভাপতিগৰাকীয়ে ফেচবুকত প্ৰতিনিয়ত দলীয় অনুশাসন ভংগ কৰি আছে। কিন্তু অকল জ্ঞানেন চক্ৰৱৰ্তীৰ ওপৰত দলীয় অনুশাসন ভংগৰ জাননী কিয়? সেইকাৰণে দুখ লাগিছে। যদি কথা কোৱাৰ অধিকাৰ নাথাকে, দলীয় অনুশাসন ভংগই কৰি থাকোঁ, ভাবিছোঁ এনেকৈ ৰাজনীতি কৰিবলৈ ইচ্ছা নাই। সেইকাৰণে আজি আপোনালোকৰ সন্মুখত অসমবাসীৰ ৰাইজৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰি
মুক্ত হ'ব বিচাৰিছোঁ, ৰাজনীতিৰ পৰা মুক্ত হ'ব বিচাৰিছোঁ। ৰাজনীতি নকৰোঁ। ৰাজনীতি নকৰাকৈ যদি মানুহৰ যদি ওচৰত যদি কিবা কাম কৰিবলগীয়া আছে মানুহৰ হৈ কাম কৰি যাম। গোটেই জীৱনটো আমি গোটেই মুখাই একেলগেই কাম কৰিলোঁ। গতিকে এতিয়া তেনেকৈ ৰাজনীতি কৰাৰ ইচ্ছা নাই। গতিকে আমি ৰাজনীতিৰ পৰা আজি ৰাইজৰ দলৰ পৰা প্ৰাথমিক সদস্যৰ পৰা আমি জ্ঞানেন চক্ৰৱৰ্তীয়ে অব্যাহতি লৈছোঁ, পদত্যাগ কৰিলোঁ, আপোনালোকৰ জৰিয়তে অসমবাসীক জনালোঁ। আৰু মোৰ লগত মোৰ এই সিদ্ধান্তৰ প্ৰতি সহমৰ্মিতা জনাই আমাৰ নলবাৰী জিলা সমিতিৰ 4-5 গৰাকীমান সদস্য বিষয়ববীয়াৰ বাহিৰে যিসকল নিষ্ক্ৰিয় প্ৰায়ে বাকীখিনি আটাইবিলাকে সমূহীয়াভাৱে আজি পদত্যাগ কৰিব খুজিছে। তেখেতসকলে পদত্যাগ কৰিব, ৰাইজৰ দলৰ পৰা পদত্যাগ কৰিব। মূল কথা এইখিনি। কিমান কথা এতিয়া বিশেষকৈ ক'ব খোজা নাই। মই সিদিনা পোষ্টতে এই কথাখিনি কৈছোঁ। কথাখিনি আগতে পোষ্টত মই সামাজিক মাধ্যমত যিটো পোষ্ট দিছিলোঁ 6 তাৰিখে সেই পোষ্টত কৈছোঁৱেই যে আমি কিছুমান কথা ক'ব খুজিলে তেখেতৰ হয়তো সময় নাথাকে, হেৰি নাথাকে, কিন্তু বাকীবিলাকেওতো এইবিলাক কথাত গুৰুত্ব দিব লাগে। সভাপতিজনে যদি অনবৰত যদি ইমান এগ্ৰেছিভ হৈ থাকে ভবা নাই। সেইকাৰণে আপোনালোকৰ আগত কৈছোঁ যে অখিল গগৈ এতিয়াও প্ৰিয় ৰাজনীতিৰ ভিতৰত অন্যতম এগৰাকী অখিল গগৈ। কিন্তু অখিল গগৈৰ ৰাজনীতিটো পৰিপক্ক হোৱা নাই, আমি সেই কথাটো স্বীকাৰ কৰিছোঁ। আমিও ৰাজনীতিত পৰিপক্ক নহয়। আমি এটা অৰাজনৈতিক সংগঠনৰ পৰা, আন্দোলনৰ মাজেৰে অৰাজনৈতিক সংগঠনৰ পৰা আহিছোঁ। আমিও পৰিপক্ক ৰাজনীতি। কিন্তু আমি যদি ভুল কৰোঁ, জনসাধাৰণৰ পৰা আমি কি পাম? জনসাধাৰণে কি আমি সকলোকে আক্ৰমণ কিয় কৰিব খোজোঁ? হীৰেণ গোহাঁই ছাৰক, হৰে কৃষ্ণ ডেকা ছাৰহঁতক আমি কিয় আক্ৰমণ কৰিব লাগে? অসমত এতিয়া বুদ্ধিজীৱী চিন্তাবিদসকল ৰাইজৰ পক্ষত কথা ক'বলৈ ভয় কৰা হ'ল। যিকেইজন আছে তেখেতসকলক যদি আক্ৰমণ কৰোঁ কংগ্ৰেছপন্থী বুদ্ধিজীৱী বিজেপিপন্থী বুলি পেলাই, তেনেহ'লে ৰাইজৰ পক্ষত কোন থাকিব? ৰাইজৰ পক্ষত মাতিব কোনে? এই কথাখিনি, এই পৰিপক্ক কথাখিনি তেওঁলোকৰ মূৰত নোসোমাই কিয়? সেয়া আমাৰ দলৰ সভাপতিয়ে হওক বা দলৰ পদত্যাগ কৰা আমি সকলৰ ক্ষেত্ৰতে হওক, আমি এইবিলাক কথা ক'ব নালাগে। বিৰোধী ঐক্য অসমত 126টা সমষ্টি আছে। 126টা সমষ্টিত 126জন বিৰোধী প্ৰাৰ্থী থিয় কৰাওক আৰু গোটেই জীৱন তাৰ কাৰণে আমি সংগ্ৰাম কৰি যাম। কিন্তু এই ধৰণৰ কথা হৈ থাকিলে কিন্তু কেনেকৈ হ'ব? অখিল গগৈ হাৰিলে, এইবাৰ দেৱব্ৰত শইকীয়া হাৰিলে, ভূপেন গগৈ হাৰিলে, ভূপেন বৰা হাৰিলে, কি গৌৰৱ গগৈ হাৰিলে, তেওঁলোকৰ কিবা লোকচান আছে নেকি? হিমন্ত বিশ্ব শৰ্মা হাৰিলে, তেওঁলোকৰ কিবা লোকচান আছে নেকি? যিমানবাৰ MLA হৈছে, যিমানবাৰ MP হৈছে, তেওঁলোকে পেঞ্চন পাব, 1 লাখ টকা 1.5 লাখ টকা পেঞ্চন পাব। কিন্তু সাধাৰণ ৰাইজৰ কি হ'ব? এই কথাটো তেওঁলোকে কিয় নুবুজে? দলৰ নেতৃত্বই এই কথাখিনি কিয় নুবুজে? সেইকাৰণে কৈছোঁ যে ৰাজনীতি কৰি এটা পথ এটা লৈছিলোঁ, সৎ ৰাজনীতিৰ পথ এটা লৈছিলোঁ। সৎ ৰাজনীতিৰ পথত যদি ভুল হৈছে, ভুল যদি কৰিছোঁ, দলীয় অনুসৰণ ভংগ কৰিছে, দলীয় অনুসৰণ ভংগ কৰি যদি কৰিছোঁ, মোক এটা ৱাৰ্ণিং দি পেলাই তেওঁলোকে এৰিব পাৰিলেহেঁতেন। চিধাই দলীয় পদৰ পৰা অপসাৰণ কৰি দিলে। ফিল্ডত কাম কৰা মানুহ নাই। নলবাৰীত আপোনালোকে জানে, নলবাৰীত এটা সমষ্টিৰ উদাহৰণ দিছোঁ, নলবাৰী সমষ্টিটোত 1,06,000 ভোট বিজেপিয়ে পায়, 58,000 ভোট AGP কংগ্ৰেছে পায়। অৰ্থাৎ 1,65,000 64,000 ভোটৰ পিছত আমি স্পেচ উলিয়াব লাগিব। ৰাইজৰ দলে ইয়াক সংগঠন কৰিব লাগিব। ভাবি চাওকচোন কি পৰ্যায়ত আমি কাম কৰি আছোঁ। আমি এই আটাইখিনি কৰ্মী কি পৰ্যায়ত কাম কৰি আছোঁ। অথচ মোক ৰাতি 2:15 যেতিয়া উঠাই লৈ গৈছিল পুলিচে, ৰাতি যেতিয়া 11:30 বজাত 8 বজাত উঠাই নি পেলাই 11:30 বজাত এৰি দিছে পুলিচে। মোৰ দলৰ কেন্দ্ৰীয় সমিতি, মই দলৰ কেন্দ্ৰীয় মুখপাত্ৰ, এটা ৰাজনৈতিক দলৰ এখন জিলা সমিতিৰ সভাপতি, কেন্দ্ৰীয় সমিতিয়ে এজন সদস্যই মোক ব্যক্তিগতভাৱে খবৰ ল'ব নালাগে, কিয় বিবৃতি নিদিয়া? কিয় নিব বুলি পেলাই? কিয় পুলিচে অত্যাচাৰ কৰিব, টৰ্চাৰ কৰিব বুলি পেলাই কিয় বিবৃতি নিদিয়ে? বহুত কথা ক'বলগীয়া আছে। এইবিলাক কথা ক'বলৈ মোৰ পিছত যদি দলটো নাথাকে, মই দলটোৰ লগত কেনেকৈ থাকিম? এই সদস্যখিনিয়ে ৰাতি 11 বজাত, ৰাতি 2:15, ৰাতি 3 বজাত গৈ পেলাই থানাত উপস্থিত হৈছে, হেৰি কৰিছে। কিন্তু দলৰ কেন্দ্ৰীয় মানুহ হোৱাৰ পিছতো মোৰ পিছত কিন্তু দলটো নাথাকিল। সেইকাৰণে এইবিলাক কথা ক'বলৈ ইচ্ছা নাই। দলটোৰ বিৰুদ্ধে ক'বলগীয়া একো নাই। দলটো পৰিপক্ক হওক, শুভেচ্ছা থাকিল। দলটোৱে এটা পথত আগবাঢ়ি যাওক, এটা গতিশীল পথত আগবাঢ়ি যাওক, আলি দুমোজাত ৰৈ নাযাব। এই কথাখিনি ৰাইজৰ দলকো কৈছোঁ, অসমৰ গোটেইকেইটা বিৰোধী দলক কৈছোঁ। আজি বিজেপিক অকলে পৰাভূত কৰিব পৰা অসমত কোনো শক্তি নাই। আটাইবোৰ বিৰোধী দল যদি একগোট হৈ পেলাই যদি লগ নালাগে, তেনেহ'লে ইয়াত আকৌ বিজেপি পৰাভূত কৰিব নোৱাৰে। মানুহ বাৰে বাৰে পৰিৱৰ্তন বিচৰা মানুহখিনি বাৰে বাৰে প্ৰতাৰিত হ'ব।
বাৰে বাৰে বঞ্চিত হ'ব। আৰু ২৬ত যদি বিৰোধী দলে যদি অসমৰ শাসন ক্ষমতা দখল কৰিব নোৱাৰে, তেনেহ'লে নাভাবিব যে অসমৰ মানুহে সিংহলৰ শ্ৰীলংকাৰ দৰে ওলাই আহি পেলাই শাসকলক উৎখাত কৰিব, এই কথা নাভাবিব। মানুহে কিন্তু আকৌ স্থবিৰ হৈ যাব, নিষ্ক্ৰিয় হৈ যাব, ৰৈ যাব মানুহ। গতিকে আহ্বান জনাইছোঁ, তেওঁলোকৰ প্ৰতি, তেখেতসকলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে, শুভকামনা আছে। তেখেতসকলে পৰিপক্ক ৰাজনীতি কৰক। আমি ৰাজনীতি নকৰিলেও, ৰাজনীতিৰ পৰা দূৰত থাকিলেও ৰাইজৰ দলৰ প্ৰতি আমাৰ শুভাকাংক্ষা, তেওঁলোকে আমাৰ পৰা অনাকাংক্ষিত শুভাকাংক্ষা বুলি ভাবিব পাৰে। তেখেতসকলৰ প্ৰতি আমাৰ শুভাকাংক্ষা, শুভেচ্ছা, শুভকামনা আটাইবোৰ থাকিব। জিলা সমিতিৰ আমাৰ ৩১জনীয়া জিলা সমিতি আছিল। জিলা সমিতিৰ ৪-৫ গৰাকীমানৰ বাহিৰে আটাইবিলাকে আজি পদত্যাগ কৰিছে। অহা নাই, কিন্তু আপোনালোকে সুধি ল'ব পাৰে। ২৫-২৬ জন, ২৭ জন মানে আজি পদত্যাগ কৰিছে। আৰু আমাক মই লিখিছিলো ৰাজনৈতিক অভিযান গ্ৰহণ কৰিব। যোৱাকালি ৬ তাৰিখে ২০২৫ ইংৰাজী তাৰিখে সামাজিক মাধ্যমত মই এটা লেখাযোগে মই নাম উল্লেখ নকৰা আমাৰ দলৰ মাননীয় সভাপতিলৈ এটা বিনম্ৰ আহ্বান জনাইছোঁ। উক্ত লেখাটোৰ জৰিয়তে মই আমাৰ দলৰ কোনো অনুশাসন ভংগ কৰা বুলি ভবা নাই। সেয়া সামাজিক মাধ্যমত মোৰ ব্যক্তিগত আহ্বান। তাৰোপৰি আহ্বানটোত মই মাৰ্জনাও বিচাৰিছোঁ। যিয়েই নহওক, মই যদি দলীয় অনুশাসন ভংগ কৰা বুলি আপুনি পতিয়ন গৈছে, তেনেহ'লে ইয়াৰ পিছত মই সামাজিক মাধ্যম যোগে এনে ধৰণৰ আহ্বানৰ পৰা বিৰত থাকিম। তাৰপিছত তেওঁলোকে এই ধৰণৰ কথাবিলাক কৰিছে, সেইকাৰণে দুখ লাগিছে। বিবেচনা কৰা হ'ব। হৈ আছিলোঁ অতদিনে ইমান বছৰ। তাৰে পিছৰ বহুদিন ধৰি আমি নলবাৰীত সংগঠন কৰিলোঁ। এই শেহতীয়াভাৱে যিটো তেওঁলোকে আমাৰ সভাপতিৰ বিৰুদ্ধে সিদ্ধান্ত দিছে, দলৰ পৰা পদবীৰ পৰা অব্যাহতি দিছে, সেই সিদ্ধান্তটোৰ বিৰোধিতা কৰি পেলাই আমি তেওঁলোকক পত্ৰ লিখিছিলোঁ। পত্ৰত তেওঁলোকে কোনো ধৰণৰ উত্তৰ নিদিলে, বৰঞ্চ আমাক গুৱাহাটীলৈ মাতিলে, কিন্তু তেওঁলোকৰ কোনো প্ৰতিনিধিয়ে আমাক লগ কৰিব নাহিলে বা আমাৰ কথাখিনি জানিব নিবিচাৰিলে। সেই বিৰোধিতা কৰি পেলাই আমি আজি সমূহীয়াভাৱে পদত্যাগ কৰিছোঁ। আৰু আগতেও বহুত এনেকুৱা ঘটনা হৈছে। আমাৰ যেতিয়া জিলাৰ সভাপতিগৰাকীক পুলিচে ৰাতি ২টা বজাত উঠাই লৈ গৈছিল, যেতিয়া ৮ বজাত উঠাই লৈ গৈছিল, তেতিয়াও দলৰ ফালৰ পৰা কোনো ধৰণৰ বিবৃতি দিয়া আমি দেখা নাই, বা কোনো দলৰ সভাপতিকে ধৰি কোনো নেতাই মাত মতা আমি সংবাদ মাধ্যমে দেখা নাই। এইবোৰ কথাৰ প্ৰতি আমি অতিষ্ঠ হৈ পেলাই আজি সমূহীয়াভাৱে গোটেই জিলা সমিতিখনে পদত্যাগ কৰিছোঁ। এইখিনিয়ে।